যাও থাকক না এয়া রামপুর ডাক মহোৎসৱ এবাৰ অলপ অন্যবাৰতকৈ অলপ উন্নত হৈছে আমাৰ ৰামপুৰ ডাক মহোৎসৱ সকলোৱে আহিব চাবলৈ ভিতৰৰ পিনে ইমান নেদেখুৱাও বাহিৰৰখিনি দেখাইছোঁ বাহিৰৰ পৰা যিখিনি পাৰোঁ এইখিনি দেখাইছোঁ হা রামপুর ডাক মহোৎসৱ এইটো মেইন ৰাস্তা যা যা যিখিনি বাৰ দেখাইছোঁ আৰু সকলোৱে চাই লওক আহিব সকলোৱে উপভোগ কৰিব শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ বুলি এইখন হ'ল মেইন দুৱাৰ শ্ৰীকৃষ্ণ এইখন মেইন দুৱাৰ আমাৰ এইখন হ'ল মেইন দুৱাৰ ভিতৰলৈ নাযাওঁ বাৰু আজি চিম্পলকৈ দেখাই দিছোঁ এইটোৱে মেইন মন্দিৰ আমাৰ বৰ্তমান দোকান বন্ধ কৰিছে ৰাতি হৈছে মই ৰাতি ভিডিঅ'টো দিছোঁ আপোনালোকক সকলোৱে আহিবৰ সুবিধা হ'ব ভিতৰলৈ গ'লোঁ অলপ অলপ নেদেখাওঁ বুলি ভাবিছিলোঁ দেখাই গ'লোঁ আৰু এতিয়া দোকান বহল আছে এতিয়াও খোলা আছে এইখন মেইন ৰ'বা মেইন ৰ'বা এইখন বৰ্তমান নামপাৰ্টি চলি আছে গৈছোঁ এখন আমার নাম চলি আছে নামপাৰ্টি আমি এইটো কাৰ্যালয় বৰ্তমান কাৰ্যালয় বন্ধ হোৱা নাই আছে এতিয়া 4:30 বাজি গৈছে এতিয়া সেৱা কৰা ঘৰত গৈছে কাৰণ আজি প্ৰথম পূৰ্ণিমা এনেকৈ আমি এনেকৈ ঘূৰি এনেকৈ ওলাই যাব পাৰি কিন্তু আমি ওলাই নাযাওঁ আমি এনেকৈ চিধাকৈ গুচি যাম মেইন ৰাস্তা আহি আছোঁ গাড়ীখন লৈ আহি আছোঁ গাড়ীখন লৈ আহিম ইতে আহিম গাড়ীখন লৈ আহি আছোঁ এই থৈছোঁ গাড়ী চাৰিবাৰ মোৰ লগত চাৰিবাৰ তাতে গাড়ীতে আছে ইতে আহিম বিদ্যা আহিম আজি আমাৰো আহিম মেইন ৰাস্তা এখন মেইন দুৱাৰ ওলাই আহিলোঁ আৰু এখন দুৱাৰ আছে সেইখন দুৱাৰতো ওলাব পাৰিব আপোনালোকে কিন্তু এইখন দুৱাৰতো ওলাব সকলো সুবিধা এইটোৱে মেইন ৰাস্তাই আৰু এইখন যিখন প্ৰথম গেট দেখাইছিলোঁ এইখন প্ৰথম গেট আমাৰ ইপিনে মুকালমুৱাৰ পৰা আহিলে প্ৰথম গেট আৰু যদি আমি বৰপেটা চাইডৰ পৰা সেইখন গেট আছে হা মই নামত জুম কৰি দেখাই দিছোঁ আপোনালোকক চাই লওক মই অলপ জুম কৰি দেখাই দিছোঁ হা এইখন হৈছে আমাৰ দ্বিতীয় গেট দুখন গেট লাইটনিং গেট দুখনে
বাকী আগৰ পৰা বাৰু আছে গেট, সৰু সৰু গেট আছে, সৰু সৰু সেই আছে গেটৰ নিচিনা যে এখন দি দিয়ে সেইখন আছে। আগৰ পৰা আছে, মোটামুটি প্ৰায় 1 কিলোমিটাৰ আগৰ পৰা আছে। বা মানুহবোৰে গম পাই যে ৰাস যে আছে এখন বা কিবা এটা উৎসৱ হৈ আছে। এইখন হৈছে আমাৰ দ্বিতীয় গেট, প্ৰথম আৰু দ্বিতীয়। এই দুখন 1 নম্বৰ গেটেই আৰু তথাপিতো মুকালমাৰ পৰা আহিলে প্ৰথমত পৰিব, আৰু যদি মুকালমাৰ পৰা ইপিনে যাই থাকে তেতিয়া ছেকেণ্ডত পৰিব, আৰু যদি বৰপেটা চাইডৰ পৰা আহি যায় এইখন প্ৰথমত পৰিব হা, এইখন প্ৰথমত পৰিব। মই দেখাই দিছোঁ, এইখন প্ৰথমত পৰিব। এইটো ৰামপুৰ একদম মেইন চক। সকলোৱে আহিব ৰাস চাবলৈ। আশা থাকিলে ৰামপুৰ ৰাস মহোৎসৱ বুলি সকলোৱে আহিব, নিশ্চয় আহিব। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এইখিনিয়ে।